টাইমেটলৈ স্বাগতম। টিম ইণ্ডিয়াত ব্যাপক পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। সূৰ্যকুমাৰ যাদৱৰ সলনি টি20 অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে শ্ৰেয়স আয়াৰক। বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে। ডাঙৰ খবৰ কিয়নো আগন্তুক এছিয়ান গেমছ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতীয় টি20 দলৰ অধিনায়কত্বক লৈ গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। সূৰ্যকুমাৰ যাদৱক আঁতৰাই শ্ৰেয়স আয়াৰক অৰ্পণ কৰা হৈছে টি20 দলৰ নেতৃত্ব। এটা গুৰুত্বপূৰ্ণ খবৰ, আগন্তুক ইংলেণ্ড, আয়াৰলেণ্ড আৰু এছিয়ান গেমছত অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে আয়াৰক। ইংলেণ্ড, আয়াৰলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া হাই ভল্টেজ টি20 মেচত নেতৃত্ব দিব শ্ৰেয়স আয়াৰে। BCCIৰ এই ডাঙৰ সিদ্ধান্তে আগন্তুক খেলসমূহত কেনে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব। কিন্তু বৰ্তমান সময়ত টিম ইণ্ডিয়াৰ প্লেইং 11 ঘোষণা হৈছে আয়াৰলেণ্ড, ইংলেণ্ড, তাৰ সমান্তৰালকৈ এছিয়ান গেমছৰ কাৰণে টিম ইণ্ডিয়াৰ স্কোৱাড সাজু হৈছে আৰু তাত সূৰ্যকুমাৰ যাদৱে স্থান নাই পোৱা। তাৰ সলনি শ্ৰেয়স আয়াৰক অধিনায়কত্ব দিয়া হৈছে। আনহাতে বিস্ময় বালক বুলি কোৱা বৈভৱ সূৰ্যবংশীয়েও স্থান লাভ পাইছে। সূৰ্যকুমাৰ যাদৱক আঁতৰাই শ্ৰেয়স আয়াৰক অৰ্পণ কৰা হৈছে অধিনায়কৰ দায়িত্ব। এটা গুৰুত্বপূৰ্ণ খবৰ, চৰ্চা চলিছিলে সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শনক লৈ চৰ্চা চলিছিলে। বিগত সময়ত দেখিবলৈ পোৱা গৈছে যে সূৰ্যকুমাৰ যাদৱে অতি দুৰ্বল প্ৰদৰ্শন কৰিছে, সেয়া লাগিলে বেটিঙতেই হওক বা অধিনায়কত্বৰ ক্ষেত্ৰতেই হওক। কিন্তু বৰ্তমান সময়ত শ্ৰেয়স আয়াৰক অধিনায়কত্বৰ দায়িত্ব দিয়া হৈছে। BCCIয়ে ঘোষণা কৰিছে টিম ইতিমধ্যে। BCCIয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সূৰ্যকুমাৰ যাদৱক বাদ দি শ্ৰেয়স আয়াৰক টি20 অধিনায়কত্ব দিয়া হৈছে। তাৰ সমান্তৰালকৈ বৈভৱ সূৰ্যবংশীয়েও স্থান লাভ কৰিছে টিম ইণ্ডিয়াত। BCCIয়ে টিম ইণ্ডিয়াৰ নতুন স্কোৱাড ইতিমধ্যে ঘোষণা কৰিছে। অজিত আগাৰকাৰৰ নেতৃত্বত থকা বাছনি সমিতিয়ে ইতিমধ্যে আয়াৰলেণ্ড ভ্ৰমণ আৰু ইংলেণ্ড আৰু এছিয়ান গেমছৰ বাবে ভাৰতীয় দল বাছনি কৰিছে। এইবাৰ চিনাক্ত কৰা হৈছে বহুকেইটা সাল সলনি দেখিবলৈ পোৱা গৈছে, য'ত স্থান লাভ কৰিছে অধিনায়ক হিচাপে শ্ৰেয়স আয়াৰে। সমান্তৰালকৈ বৈভৱ সূৰ্যবংশীয়েও স্থান লাভ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, নতুন অধিনায়ক আৰু উপ অধিনায়কক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সূৰ্যকুমাৰ যাদৱৰ সলনি এতিয়া শ্ৰেয়স আয়াৰক ভাৰতীয় টি20 দলৰ নতুন অধিনায়ক হিচাপে নেতৃত্ব দিব। ইয়াৰ উপৰিও তিলক বাৰ্মাক দিয়া হৈছে ভাইচ কেপ্টেইন, উপ অধিনায়কৰ দায়িত্ব দিয়া হৈছে বা তেওঁ উপ অধিনায়ক হিচাপে থাকিব, ভাইচ কেপ্টেইন হিচাপে তেওঁ থাকিব। আৰু বৰ্তমান স্কোৱাডৰ পৰা বাদ পৰিছে সূৰ্যকুমাৰ যাদৱ। ধাৰাবাহিক বেয়া ফৰ্মৰ সৈতে যুঁজি থকা সূৰ্যকুমাৰ যাদৱক কেৱল অধিনায়কত্বৰ পৰাই নহয়, বৰঞ্চ সমগ্ৰ স্কোৱাডটোৰ পৰাই বাদ দিয়া হৈছে। তেওঁৰ কাপ্তানিতে ভাৰতে টি20 বিশ্বকাপ 2026 জয় কৰিছিল। ইফালে নতুন অধিনায়ক শ্ৰেয়স আয়াৰে 2023 চনৰ ডিচেম্বৰ মাহত নিজৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি20 মেচ খেলিছিল আৰু প্ৰায় 3টা বছৰৰ পিছত টি20 দললৈ ঘূৰি আহিছে শ্ৰেয়স আয়াৰ আৰু এইবাৰ অধিনায়ক হিচাপে দেখিবলৈ পাব শ্ৰেয়স আয়াৰক। আপুনিও কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। আৰু বৰ্তমান অজিত আগাৰকাৰে প্লেয়াৰ চিলেক্ট হোৱাৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখত শ্ৰেয়স আয়াৰ আৰু সূৰ্যবংশীক লৈ কেইবাটাও মন্তব্য আগবঢ়ায়। তেওঁ কয় যে শ্ৰেয়সে বেটেৰে যি ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে আৰু নিজৰ নেতৃত্বৰ জৰিয়তে যি চাপ এৰি থৈ গৈছে, তাৰ বাবেই তেওঁক এই দায়িত্ব দিয়া হৈছে। অৰ্থাৎ IPLৰ প্ৰদৰ্শন চাই শ্ৰেয়স আয়াৰক ইণ্ডিয়ান টিমৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে। ইফালে বৈভৱ সূৰ্যবংশীক দলত অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত আগাৰকাৰে কয়, বৈভৱৰ প্ৰদৰ্শনে আমাক তেওঁক লগত বাছনি কৰিবলৈ এক প্ৰকাৰ বাধ্য কৰাই দিলে। তেওঁৰ নিজৰ প্ৰদৰ্শনৰে দলত নিজৰ স্থান নিশ্চিত কৰিছে। ইয়াৰ অৰ্থ স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছে, বৈভৱ সূৰ্যবংশী IPLত যি প্ৰদৰ্শন কৰিলে তাৰ ফলতে বা তাৰ ফলশ্ৰুতিতে টিম ইণ্ডিয়াত স্থান লাভ কৰিলে বৈভৱ সূৰ্যবংশীয়ে। আৰু আটাইতকৈ ডাঙৰ খবৰ, চৰ্চা চলিছিলে যে সূৰ্যকুমাৰ যাদৱক টিম ইণ্ডিয়াৰ কেপ্টেইনশ্বিৰ পৰা আঁতৰাব নেকি। আৰু বৰ্তমান সময়ত টিম ইণ্ডিয়াৰ স্কোৱাড ঘোষণা হৈছে আৰু তাত স্থান লাভ কৰিছে শ্ৰেয়স আয়াৰে। অধিনায়কৰ দিয়া হৈছে, তেওঁক নেতৃত্ব দিব আগন্তুক হ'বলগীয়া ইংলেণ্ড, আয়াৰলেণ্ড আৰু এছিয়ান গেমছত অধিনায়কৰ দায়িত্ব দিয়া হৈছে। গতিকে আপুনিও কমেণ্ট কৰিব পাৰে, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। শ্ৰেয়স আয়াৰক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। দেখিবলৈ পাইছোঁ IPLত কি ধৰণে পাঞ্জাৱ কিংছকে ধৰি কলকাতা নাইট ৰাইডাৰ্ছক কিদৰে নেতৃত্ব দিছিল শ্ৰেয়স আয়াৰে আৰু বিভিন্ন সময়ত নিজৰ দলটোক লৈ ভাল প্ৰদৰ্শন কৰিছিল। আৰু বিগত প্ৰায় 3 বছৰ 2023 চনতে অন্তিমখন টি20 ইণ্টাৰনেশ্যনেল খেলিছিল শ্ৰেয়স আয়াৰে আৰু বৰ্তমান সময়ত অধিনায়কৰ দায়িত্ব দিয়া হৈছে শ্ৰেয়স আয়াৰক। আৰু ভাৰতীয় টি20 দলৰ
এক নতুন সিদ্ধান্ত সাল সলনি ঘটিছে স্কোৱাডক লৈ সাল সলনি ঘটা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ ভাইচ কেপ্টেইন দিয়া হৈছে তিলক বাৰ্মাক ইয়াৰ সমান্তৰালকৈ বিস্ময় বালক বৈভৱ সূৰ্যবংশীয়েও স্থান লাভ কৰিছে টিম ইণ্ডিয়াত ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া টি20 মেচত শ্ৰেয়স আয়াৰে অধিনায়ক কৰিব তাৰ সমান্তৰালকৈ তিলক বাৰ্মাক ভাইচ কেপ্টেইনশ্বিপ দিয়া হৈছে অভিষেক শৰ্মাক স্থান দিয়া হৈছে সঞ্জু চেমছন আছে ঈশান কিষণ শিৱম দুবে নীতিশ কুমাৰ ৰেড্ডি অক্ষৰ পটেল ৱাশ্বিংটন সুন্দৰ বৰুণ চক্ৰৱৰ্তী বৈভৱ সূৰ্যবংশী ৰবি বিষ্ণুই মহম্মদ সিৰাজ হৰ্ষিত ৰাণা অৰ্শদীপ সিং প্ৰিন্স যাদৱ এইকেইগৰাকীত স্থান লাভ কৰিছে ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া টি20 ইণ্টাৰনেশ্যনেলত আনহাতে আয়াৰলেণ্ডৰ বিৰুদ্ধেও স্কোৱাড ঘোষণা হৈছে টিম ইণ্ডিয়াৰ তাত স্থান দিয়া হৈছে শ্ৰেয়স আয়াৰক কেপ্টেইন হিচাপে তিলক বাৰ্মা ভাইচ কেপ্টেইন অভিষেক শৰ্মা সঞ্জু চেমছন ঈশান কিষণ শিৱম দুবে নীতিশ কুমাৰ ৰেড্ডি অক্ষৰ পটেল ৱাশ্বিংটন সুন্দৰ বৰুণ চক্ৰৱৰ্তী বৈভৱ সূৰ্যবংশী ৰবি বিষ্ণুই মহম্মদ সিৰাজ হৰ্ষিত ৰাণা অৰ্শদীপ সিং আৰু প্ৰিন্স যাদৱক স্থান দিয়া হৈছে আনহাতে এছিয়ান গেমছৰ স্কোৱাডো ঘোষণা হৈছে তাত স্পষ্টৰূপে দেখিবলৈ পোৱা গৈছে শ্ৰেয়স আয়াৰকে দিয়া হৈছে অধিনায়কৰ দায়িত্ব ইয়াৰ সমান্তৰালকৈ তিলক বাৰ্মাক ভাইচ কেপ্টেইন দিয়া হৈছে অভিষেক শৰ্মাই স্থান লাভ কৰিছে সঞ্জু চেমছন ঈশান কিষণ শিৱম দুবে নীতিশ কুমাৰ ৰেড্ডি অক্ষৰ পটেল ৱাশ্বিংটন সুন্দৰ বৰুণ চক্ৰৱৰ্তী বৈভৱ সূৰ্যবংশী অৰ্শদীপ সিং হৰ্ষিত ৰাণা জসপ্ৰীত বুমৰাহ ৰবি বিষ্ণুই জসপ্ৰীত বুমৰাহে এছিয়ান গেমছত স্থান লাভ কৰিছে কিন্তু বাকী যি দুখন আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া টি20 ইণ্টাৰনেশ্যনেল আছে তাত স্থান লাভ কৰা নাই জসপ্ৰীত বুমৰাহে আৰু বৰ্তমান সময়ত ভাৰতীয় টিমত ব্যাপক সাল সলনি হোৱা দেখিবলৈ পোৱা গৈছে এইবাৰ অধিনায়কত সাল সলনি হৈছে সূৰ্যকুমাৰ যাদৱক বাদ দি এইবাৰ শ্ৰেয়স আয়াৰক অধিনায়কৰ দায়িত্ব দিয়া হৈছে